বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত সোমাই অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্যৰ বিৰুদ্ধে এবাৰ শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই। কৈৱৰ্ত সমাজক আচলতে তুচ্ছ তাচ্ছিল্য কৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু শংকৰ সংঘৰ বিষয়ববীয়া এই ক্ষেত্ৰত জড়িত থাকিব পাৰে বুলিও তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আচলতে কি কাৰণে এনেধৰণৰ এজাহাৰ দাখিল কৰিবলগীয়া হৈছে সেই বিষয়ে মই জানিব বিচাৰিম। মোৰ কাষত আছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে। তেওঁলোকে ইতিমধ্যেই শিৱসাগৰ সদৰ থানাত সদলবলৈ আহি এজাহাৰ দাখিল কৰিছে। কি হৈছে ঘটনাটো? চাওক, আচলতে শংকৰ সংঘৰ এজন সদস্যই অনুসূচিত জাতিৰ অন্তৰ্গত কৈৱৰ্তসকলক অসমৰ আটাইতকৈ পিছপৰা শ্ৰেণীৰ লোক বুলি আচলতে তেওঁ মন্তব্য কৰিছে আৰু তেখেতৰ নাম হৈছে অনুপম দত্ত। তেখেত ডিগবৈ লক্ষীপথাৰত তেখেতৰ ঘৰ। আৰু এই ব্যক্তিজনে এনেধৰণৰ মন্তব্য কৰি ধৰ্মীয়ভাৱে যিটো মন্তব্য কৰিছে, এই মন্তব্যটোৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে শংকৰ সংঘত বৰ্তমানেও জাতিবাদ, বৰ্তমানেও সংকীৰ্ণ মনোভাৱ শংকৰ সংঘত বিৰাজিত হৈ আছে। শংকৰ সংঘই জন্মলগ্নৰ পৰা আচলতে কৈৱৰ্তসকলক আচলতে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি আহিছে, যাৰ কাৰণে ইলাৰাম দাস নামৰ এজন ব্যক্তি, যিজনে কি শংকৰ সংঘৰ প্ৰতিষ্ঠা কালত আচলতে তেখেতৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে, তেখেতে শংকৰ সংঘৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছে। আপোনালোকে লক্ষ্য কৰিছে যে এই শংকৰ সংঘই টাই আহোমসকলৰ যি আচলতে পৰম্পৰাগত যি আচলতে অনুষ্ঠান আছে, যিটো অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰে, সেই মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকে কাৰোবাৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছে। তাৰ মানে এইটো যে তেওঁলোকে মেডাম মেফিকো অস্পৃশ্য বুলি ঘোষণা কৰিছে আৰু শেহতীয়াকৈ তেওঁলোকে কৈৱৰ্তসকলকো পিছপৰা শ্ৰেণীৰ লোক বুলি কৈ তেওঁলোকে আচলতে কৈৱৰ্তসকলৰ প্ৰতিও তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু এই শংকৰ সংঘই শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা লালিত পালিত কেতিয়াও নহয়। শংকৰ সংঘই অসমীয়া জাতিটোক ভাগ ভাগ কৰি আচলতে অসমীয়া জাতিটোক নিশকতীয়া কৰাৰ এক পণ লৈছে। আৰু এতিয়া যদি শংকৰ সংঘৰ এনেকুৱা ধৰণৰ সংকীৰ্ণ মনোভাৱক আমি বাধা নিদিওঁ, তেনেহ'লে অনাগত দিনত যে ই ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিব নিশ্চিত হৈছে। আৰু এটা কথা স্পষ্ট যে শংকৰ সংঘই অনুপম দত্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যদি নকৰে, আমি এটা কথা সৈমান হৈ যাম যে শংকৰ সংঘ সকলোৱে কৈৱৰ্ত জাতিটোক নিজ বুলি ভাবে আৰু এই শংকৰ সংঘৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব। চাওক, যিজন ব্যক্তি অনুপম দত্ত ডিগবৈ নিবাসী, তেখেতে যি মন্তব্য আগবঢ়াইছে কৈৱৰ্তসকল পাছপৰা জাতি বুলি, তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ। তেখেতে অনুসূচিত জাতিৰ পাছপৰা বুলি কোৱাৰ মন্তব্যৰ পৰা, পিছপৰা জাতি বুলি কোৱাৰ পৰা মন্তব্যৰ পৰা তেখেতে বিৰত থাকক। আৰু আমি শংকৰ সংঘলৈ অনুৰোধ, এই ব্যক্তিজনৰ ওপৰত শংকৰ সংঘই অতি শীঘ্ৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। আৰু আমি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি শিৱসাগৰ সদৰ থানাত এই অনুপম দত্ত নামৰ ব্যক্তিজনৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ। হয়, এয়া তেওঁলোকৰ ভাষ্য যে অনুপম দত্ত তেখেতে শংকৰ সংঘৰ সদস্য বুলি তেওঁলোকে কৈছে। এয়া আচলতে বিচাৰ তেওঁলোকে দাবী জনাইছে আৰু এই ক্ষেত্ৰত তেওঁক শংকৰ সংঘৰ বিষয়ববীয়াসকলে যাতে সেই সদস্যগৰাকীক যথোচিত তেওঁলোকে যি নিয়মাৱলী অনুসৰি যাতে শাস্তি প্ৰদান কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত আচলতে যি ধৰণৰ শেহতীয়াকৈ মেডাম মেফিক লৈ শংকৰ সংঘৰ একাংশ বিষয়ববীয়াই আচলতে যি মন্তব্য কৰিলে, এগৰাকী লোকক আচলতে বহিষ্কাৰো তেওঁলোকৰ জৰিমনা বিহা হ'ল মেডাম মেফিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। এনেধৰণৰ বিতৰ্ক চলি থকাৰ মাজতে সেই বিষয়টো বিতৰ্ক নপৰোঁতেই বৰ্তমান পুনৰ আন এক বিতৰ্কৰ সূচনা হৈছে যে কৈৱৰ্ত সমাজক আটাইতকৈ পিছপৰা বুলি মন্তব্য কৰাৰ বিৰুদ্ধে বৰ্তমান জাঙুৰ খাই উঠিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।